সমিতিৰ ফালৰ পৰা সদৌ অসম লেখিকা সমাৰোহৰ সমিতিৰ আদেশ মৰ্মে আজি একেটা সময়তে 4:30 বজাত আমি এটা মৌন সমদল যাত্ৰা কৰিছোঁ, যাৰ কাৰণে আপোনালোকে ইতিমধ্যে গম পাইছে। ডক্টৰ মৌমিতা দেৱনাথক, যি 31 বছৰীয়া কিশোৰীগৰাকীক আমাৰ খুব পাশবিক ধৰণে অত্যাচাৰ কৰি বলি কৰিলে। তাৰোপৰি আজি শুনিছোঁ যোৱাকালি আপোনাৰ ঢিঙত এগৰাকী 9 বছৰীয়া শিশু, লখিমপুৰত 9 বছৰীয়া শিশু, এনেকুৱা ধৰ্ষণৰ বলি হৈ থকা শিশুসকলক, নাৰীক বিশেষকৈ সুৰক্ষা দিবৰ কাৰণে আমি ওলাই আহিছোঁ। আজি একেলগে অল আছাম একেটা সময়তে আমি কৰিছোঁ এই মৌন সমদলখিনি। আৰু ইয়াৰ আমাৰ ন্যায় বিচাৰ লাগে, নাৰী সুৰক্ষিত হ'ব লাগে, যিহেতু নাৰীয়ে সকলো সময় পদে পদে লাঞ্ছিত বঞ্চিত সকলোৱে হৈ আছে। গতিকে আমি এইটো স্মাৰকপত্ৰ প্ৰদান কৰিছোঁ মুখ্যমন্ত্ৰীলৈ আৰু উপায়ুক্ত বাইদেউৰ জৰিয়তে আমি ভাৰত চৰকাৰৰ প্ৰধানমন্ত্ৰীলৈ কৰিছোঁ। তাৰ আমাক ন্যায় লাগে আৰু আমি এনেকৈ মাতি নামাতিলে হয়তো আমাৰ আৰু দোষীক উপযুক্ত শাস্তি কি, তেওঁলোক মানে এখন দৃষ্টান্তমূলক শাস্তি হ'ব লাগে, যাৰ কাৰণে যাতে আৰু দ্বিতীয়টা হ'ব নালাগে। দ্বিতীয় কি, কালি আজি কণ্টিনিউ অবিৰতভাৱে হৈ আছে। সেইকাৰণে আমি বৰ দুখিত। নাৰী জাতিটো অবলা বুলি ভাবিলে নহ'ব, আমি এতিয়া অবলা নহয়, আমি পথলৈ ওলাই আহিছোঁ। আজি আমি সদৌ অসম লেখিকা সমাৰোহ সমিতিৰ নিৰ্দেশ মৰ্মে কলিয়াবৰ জিলা লেখিকা সমাৰোহ সমিতিয়েও আজি মৌন সমদল কৰি আমি SDO অফিচত আমাৰ স্মাৰকপত্ৰ দিছোঁ। গতিকে যিসকলে আমাক নাৰীক এনেধৰণে নিৰ্যাতিত কৰিছে, ধৰ্ষণ কৰিছে, তেওঁলোকৰ উপযুক্ত শাস্তি হ'ব লাগে। যাতে এনেকুৱা শাস্তি হ'ব লাগে যাতে ভৱিষ্যতলৈ আৰু কোনো পুৰুষে নাৰীৰ ওপৰত এনে অবৰ্ণনীয় অত্যাচাৰ কৰিব নোৱাৰে। ইমানেই।